মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো ইণ্ডিয়া বুকৰ ৰেকৰ্ড হোল্ডাৰ হিচাপে যাতে পাইছোঁ নামটো সেইকাৰণে বহুত ভাল লাগিছে সকলোৱে অভিনন্দন জনাইছে ইয়াৰ পৰা মই মটিভেশ্যন পাইছোঁ আৰু আগন্তুক দিনবোৰত আৰু কাম কৰি যাম তেনেদৰে আৰু মই সৰুৰ পৰাই চিত্ৰকলাৰ লগত জড়িত আৰু মই সকলোতকৈ বেলেগ মানে ব্যতিক্ৰমী কামবোৰ কৰি ভাল পাওঁ কৰিব বিচাৰোঁ তেনেদৰে এই আৰ্টটো কৰিছিলোঁ আৰু সকলোৰে মৰম পাইছিলোঁ আশীৰ্বাদ পাইছিলোঁ তাৰপিছত মই ইণ্ডিয়া বুকৰ ৰেকৰ্ডছত এপ্লাই কৰিলোঁ আৰু তেওঁলোকে প্ৰথম মানে এপ্লাই কৰোঁতে কনফাৰ্ম কৰিলে তেনেদৰে এইটো পাইছোঁ হয় আমাৰ মহাবিদ্যালয়ৰে দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ নয়নমণি হাজৰিকা আমি সঁচাকৈ খুব আনন্দিত আজি প্ৰায় 7-8 মাহমান আগত আমি দেখিছিলোঁ যে তেওঁ সৰু কাঠৰ টুকুৰা এটা মোমবাতিত জ্বলাই লৈ যি অঙঠা প্ৰস্তুত হৈছিল সেই অঙঠাৰে ডাঙৰ কাগজ এখিলা লৈ তেওঁ ৱালত ফিক্স কৰি কিবা এটা অংকন কৰি আছিল আমি ধৰিব পৰা নাছিলোঁ তেওঁ কি কৰিছে কিন্তু দেখিলোঁ খুব কম সময়ৰ ভিতৰতে তেওঁৰ অংকনটো সম্পূৰ্ণ কৰি সেই কাগজ টুকুৰা যেতিয়া লুটিয়াই দিওঁতে ওলোটাকৈ যেতিয়া প্ৰক্ষেপ কৰিলে প্ৰক্ষেপ কৰোঁতে আমি দেখিলোঁ সুধাকান্ত ভূপেন হাজৰিকাৰ 4 লাখ একেই ছবি ইমান সুন্দৰ ছবি তেওঁ অংকন কৰিলে সঁচাকৈ ব্যতিক্ৰমী তেনেকুৱা ধৰণৰ অংকন আমি দেখা নাছিলোঁ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ পৰৱৰ্তী সময়ত তেওঁ নিজে এটা পদক্ষেপ ল'লে আৰু আমি দেখিলোঁ লাহে লাহে তেওঁৰ এই কাৰ্যক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছেও স্বীকৃতি প্ৰদান কৰিছে মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ